যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব লাগে। তলত দেখা পাইছে, যিটো আপোনালোকে তলত দেখা পাইছে সেইটো বহুতে ডাউনলোড কৰিব পৰা নাই। তো এতিয়া মই আপোনালোকক সেই অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব লাগে মই আপোনালোকক এতিয়া দেখাই আছোঁ। তো আপোনালোকে ইয়াতে দেখিছে, এইটো হৈছে মোৰ ভিডিঅ', ঠিক আছে। ওপৰত আপোনালোকে যিটো দেখিছে সেইটো মোৰ ভিডিঅ'। তাৰ তলত এইটো দেখিছে লগো, আৰু তাৰ লগতে আছে এইটো ছাবস্ক্ৰাইব বটাম। এইটোত প্ৰথমতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাগিব, ঠিক আছে। তো এইটোত ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনালোকে দেখা পাব এইটো মোৰ অপশ্যন, এইটো আপোনালোকে যিটো দেখিছে মোৰ অপশ্যন, এইটো মোৰ বুলি, তাত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত দেখা পাব এইটো অৰুণোদয় ফৰ্ম বুলি, এইটো আছে আপোনালোকৰ অৰুণোদয় ফৰ্ম, ঠিক আছে। অৰুণোদয় ফৰ্মত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো হোৱাটছআপ আছে সেই হোৱাটছআপ চেনেলত লৈ যাব। ইয়াতে আপোনালোকে ভিউ ইন হোৱাটছআপত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এইখন আপোনালোকৰ অৰুণোদয় ফৰ্মখন ইয়াতে আহি যাব।